ইতিহাসৰ পাতলুটিয়াই ১৭ সংখ্যক খণ্ড অশ্বিনী গগৈৰ সৈতে নতুন সময়ৰ এক প্ৰতিবেদন। আহোম ৰাজত্বকালত বিষয়াসকল ৰাজসভাৰ বৰচৰাত বহাৰ নিয়ম। আহোম স্বৰ্গদেউৰ ৰাজসভাত বিষয়াসকল বহাৰ নিয়ম আছিল। বৰচৰাত বহিলে কোন বিষয়া ক'ত বহে তাৰ বিৱৰণ আমি আজি উল্লেখ কৰিব বিচাৰিছোঁ। ৰাজচৰাটোৰ উত্তৰা দক্ষিণা। ৰাজচৰাত স্বৰ্গদেউ উত্তৰ ফালে দুটা কোঠা এৰি তৃতীয় কোঠাৰ মাজত দক্ষিণলৈ মুখ কৰি সিংহাসনত বহে। স্বৰ্গদেউ বহা কোঠাৰ উত্তৰ আৰু দক্ষিণ কোঠা দুটা খালী থাকে। কিন্তু আহোম স্বৰ্গদেউৰ ওচৰত তামুলী লিগিৰা, বৰ তামুলী, পিকবান ধৰা, চোঁৱৰ লোৱা পাচনি আৰু কেতিয়াবা হাত বিচনি লোৱা লিগিৰা এই পাঁচজনেই মাত্ৰ থাকে। সিংহাসনৰ উত্তৰে খালী হৈ থকা কোঠাৰ সোঁমাজত উত্তৰলৈ যোৱা বাটৰ পূবফালে দক্ষিণ পূব চুকৰ খুটা আৰু ওচৰতে পাচনি বৰা বহে। তেওঁৰ ওচৰত ৰঙাচুলি লগাৰ দৰে দুই এজন পাচনিৰ পালি বহে। সেই খুটাৰ পূবফালে গোহাঁইদেউসকল বহে আৰু তেখেতসকলৰ কেওফালে চমুৱা পাচনিবিলাক থাকে। সেই কোঠাৰ পোনে পোনে উত্তৰ কোঠাত পশ্চিমফালে স্বৰ্গদেউৰ দোলাত হয়। পূবফালে গন্ধিয়া, মলীয়া, ভৰালী আৰু পেৰাভৰীয়া নিজৰ নিজৰ কাম কৰে। পূবৰ কাষে কাষে বৰবৰুৱাৰ সন্মুখত চমুৱাসকল আৰু পশ্চিমফালে তিনিজন বৰভাণ্ডাৰ বৰুৱা বহে। তেওঁলোকৰ পোনে পোনে থকা উত্তৰ কোঠাত অন্যান্য চমুৱা ফুকন আৰু কিছুমান বৰুৱা বহে। বাটৰ পশ্চিম ফালৰ কোঠাটোত তৰোৱাল লোৱা লিগিৰাহঁত বহে। উত্তৰ ফালৰ সভা পাচনি বৰা আৰু কুকুৰা ধোৱা বৰুৱাই নিৰূপণ কৰে। স্বৰ্গদেউ বহা সন্মুখৰ কোঠাত পশ্চিমৰ পৰা পূবলৈ বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু বৰগোহাঁই ডাঙৰীয়াসকল বহে। বৰগোহাঁইৰ বাওঁহাতৰ পৰা শদিয়াখোৱা গোহাঁই, মৰঙীখোৱা গোহাঁই আৰু শলাল গোহাঁই বহে। বুঢ়াগোহাঁই বহাৰ পশ্চিম ফালৰ কোঠাত বৰবৰুৱা বহে। বৰবৰুৱা, দক্ষিণ চৰাৰ ফুকনসকল আৰু ৰাজখোৱাসকল বহে। ৰাজখোৱাসকলৰ দক্ষিণে দেওধাই, বাইলুং, চেতিয়া পাত্ৰ বৰুৱা আৰু ঘৰফলীয়া বৰুৱা বহে। স্বৰ্গদেউ বহাৰ পূবফালৰ কোঠাত তামুলী, বৰ তামুলী বহে আৰু তেওঁলোকৰ পোনে পোনে দক্ষিণ কোঠাত হেংদাং ধৰা আৰু সভাপণ্ডিতসকল বহে। তেওঁলোকৰ দক্ষিণ কোঠাত দৈৱজ্ঞ জ্যোতিষীসকল আৰু জ্যোতিষীসকলৰ দক্ষিণ কোঠাত কটকীসকল, কটকীসকলৰ দক্ষিণ কোঠাত কাকতিসকল আৰু তেওঁলোকৰ দক্ষিণ কোঠাত পূব কাষে খাউণ্ডসকল আৰু পশ্চিম কাষে ডাঙৰীয়াসকলৰ হাতীমূৰীয়াসকল বহে। গুৱাহাটীৰ চৰাৰ ফুকন আহিলে তেওঁলোকৰ মৰ্যাদা অনুসৰি ৰংপুৰীয়া চৰা ফুকনসকলৰ মাজে মাজে বহে। গুৱাহাটীৰ ৰাজখোৱাসকল আহিলে চৰাৰ দক্ষিণ টুপত বহে। দক্ষিণ ফালৰ চৰাৰ সভা বৰবৰুৱাই নেওগ ফুকনৰ দ্বাৰা নিৰূপণ কৰায়। ঢেকিয়াল ফুকন, দোলাকাষৰীয়া বৰুৱা আৰু চাওদাং বৰুৱাই বৰচৰাৰ চাৰিওফালে থকা মুকলি স্থানৰ পৰা সভা নিৰূপণ কৰে। ঢেকিয়াল ফুকন বৰচৰাত বহিব পাৰে। ৰাজসভাৰ বৰচৰাত বহাৰ নিয়মৰ দৰে বৰঘৰৰ টুপত বহাৰো আহোম স্বৰ্গদেউৰ দিনত নিয়ম আছিল। ইতিহাসৰ পাতলুটিয়াইৰ ১৮ সংখ্যক খণ্ডত এই প্ৰসংগত আমি বিশদভাৱে আলোচনা আগবঢ়াম।